আজি শনিবাৰ 2025 চনৰ 22 মাৰ্চ বিশ্ব জল দিৱস পানীৰ গুৰুত্ব উপলব্ধি আৰু সংৰক্ষণৰ বাবে সময়োচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জলসম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বান সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 22 মাৰ্চত বিশ্ব জল দিৱস উদযাপন কৰা হয় 2025 চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু হৈছে হিমবাহ সংৰক্ষণ উভতি চাওঁ ইতিহাসত আজিৰ দিনটো গুণাৰাম খনিকৰৰ জন্মদিন 1949 চনৰ 22 মাৰ্চত গোলাঘাট জিলাৰ তেতেলিতলত জন্ম হৈছিল ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক বিভিন্ন বনদৰৱৰ উদ্ভাৱক প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞগৰাকীৰ জেমিনী গণেশনৰ মৃত্যু 2005 চনৰ 22 মাৰ্চত 85 বছৰ বয়সত চেন্নাইত মৃত্যু হৈছিল পদ্মশ্ৰীৰে সন্মানিত তামিল চিনেমাৰ জনপ্ৰিয় অভিনেতাজনৰ প্ৰকৃত নাম ৰামস্বামী গণেশন হক কেলেণ্ডাৰ প্ৰৱৰ্তন 1957 চনৰ 22 মাৰ্চত ভাৰত চৰকাৰে গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ সমান্তৰালভাৱে চ'ত মাহক প্ৰথম মাহ হিচাপে লৈ আৰম্ভ হোৱা হক কেলেণ্ডাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে প্ৰখ্যাত জ্যোতিৰ পদাৰ্থ বিজ্ঞানী মেঘনাথ সাহাৰ নেতৃত্বত গঠিত কেলেণ্ডাৰ সংস্কাৰ সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছিল কোভিড প্ৰতিৰোধী জনতা সান্ধ্য আইন 2020 চনৰ 22 মাৰ্চত সেই সময়ত অপ্ৰতিৰোধ্য হৈ উঠা কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ আগতীয়া পদক্ষেপ হিচাপে ভাৰতত 21 দিনৰ বাবে দেশজোৰা জনতা সান্ধ্য আইন ঘোষণা কৰা হয় ব্ৰিটিছ ষ্টাম্প আইন গৃহীত 1765 চনৰ 22 মাৰ্চত ব্ৰিটিছ সংসদে ষ্টাম্প আইন গৃহীত কৰি আমেৰিকাৰ উপনিৱেশসমূহৰ আইনী নথিপত্ৰ বাতৰি কাকতকে ধৰি বিভিন্ন ছপা সামগ্ৰীৰ ওপৰত প্ৰত্যক্ষ কৰ আৰোপ কৰে হামাছৰ সহপ্ৰতিষ্ঠাপক নিহত 2004 চনৰ 22 মাৰ্চত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ সহপ্ৰতিষ্ঠাপক শ্বেইখ আহমেদ ইয়াছিন নিহত হয় ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰা মূল ব্যক্তি হিচাপে ইয়াছিনক লক্ষ্য কৰি লোৱা হৈছিল সম অধিকাৰ সংশোধনীত অনুমোদন 1972 চনৰ 22 মাৰ্চত আমেৰিকাৰ সিনেটে লিংগ সমতা নিশ্চিত কৰাৰ লক্ষ্যৰে সম অধিকাৰ সংশোধনীত অনুমোদন জনায় কিন্তু সময়মতে প্ৰয়োজনীয় 38খন ৰাজ্যৰ পৰা অনুমোদন লাভ নকৰাত সংবিধান সংশোধনী কাৰ্যকৰী হোৱা নাছিল আৰব লীগ প্ৰতিষ্ঠা 1945 চনৰ 22 মাৰ্চত মিছৰ সিৰিয়া লেবানন ইৰাক জৰ্ডান সৌদি আৰব আৰু ইয়েমেনে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে আৰব লীগ গঠন কৰে বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা 22খনলৈ বৃদ্ধি হৈছে এনে হাছিনছক বহিষ্কাৰ 1638 চনত ধৰ্ম সংস্কাৰক আৰু আধ্যাত্মিক উপদেষ্টা এনে হাছিনছনক পৰম্পৰাগত ধৰ্মীয় মতামতৰ বিৰোধিতা কৰা আৰু ধৰ্মগুৰুসকলৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱাৰ বাবে মেছাচুচেটছ বে কলনীৰ পৰা বহিষ্কাৰ কৰা হয় পিছলৈ তেওঁৰ উদ্যোগত ৰোড আইলেণ্ড প্ৰতিষ্ঠা কৰা হৈছিল খালী চকুৰে দৃশ্যমান হেলবপে ধুমকেতু 1997 চনৰ 22 মাৰ্চত অতি উজ্জ্বল ধুমকেতু হিচাপে পৰিচিত হেলবপ পৃথিৱীৰ নিকটতম 1.315 AU অৰ্থাৎ 182 মিলিয়ন কিলোমিটাৰ দূৰত্বত উপনীত হয় আৰু ই পৃথিৱীৰ পৰা খালী চকুৰে দৃশ্যমান হয় বিটলছৰ প্ৰথম এলবাম প্লিজ প্লিজ মি মুকলি 1963 চনৰ 22 মাৰ্চত দ্য বিটলছে তেওঁলোকৰ প্ৰথম এলবাম প্লিজ প্লিজ মি মুকলি কৰে মাত্ৰ এদিনতে ৰেকৰ্ডিং কৰা এই এলবামটোত সংযোজিত হৈছিল লাভ মি ডু আৰু টুইষ্ট এণ্ড চাউটৰ দৰে জনপ্ৰিয় গীতসমূহ এয়াই বিটলছৰ গৌৰৱপূৰ্ণ সংগীত যাত্ৰাৰ আৰম্ভণি তেজ পৰীক্ষাৰ ফলাফলক আইনী স্বীকৃতি 1935 চনৰ 22 মাৰ্চত নিউয়ৰ্কৰ এখন আদালতে প্ৰথমবাৰৰ বাবে তেজ পৰীক্ষাৰ ফলাফল আইনী প্ৰমাণ হিচাপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে এই পদক্ষেপে আদালতৰ গোচৰত ডিএনএ বিশ্লেষণৰ দৰে আধুনিক ফৰেনচিক বিজ্ঞানৰ কৌশল প্ৰয়োগৰ পথ প্ৰশস্ত কৰিছিল বিশ্বৰ প্ৰথম ফুটবল লীগ 1888 চনৰ 22 মাৰ্চত এষ্টন ভিলাৰ পৰিচালক উইলিয়াম মেকগ্ৰেগৰে 12টা প্ৰতিষ্ঠাপক সদস্য ক্লাবৰ সৈতে দ্য ফুটবল লীগ নামেৰে বিশ্বৰ প্ৰথম ফুটবল লীগ আৰম্ভ কৰে বৰ্তমান ইংলিছ ফুটবল লীগ EFL নামেৰে পৰিচিত এই ঐতিহাসিক লীগ ফুটবল প্ৰতিযোগিতা পৰ্টোৰিকোত দাসত্ব বিলোপ 1873 চনৰ 22 মাৰ্চত স্পেইনৰ ৰাষ্ট্ৰীয় সংসদে মৰেট আইন বলবৎ কৰি পৰ্টোৰিকোত দাসত্ব বিলুপ্ত কৰি চৰ্ত সাপেক্ষ স্বাধীনতা প্ৰদান কৰে পূৰ্বৰ দাসসকলে সম্পূৰ্ণ মুক্তিৰ বাবে 3 বছৰ ধৰি নিজৰ মালিকৰ বাবে কাম কৰিবলগীয়া হৈছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে